টিহুত পথ নিৰ্মাণৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই। চৰকাৰ বিৰোধী শ্লোগানত কপিল ৰাজপথ। বিধ্বস্ত পথৰ জৰাজীৰ্ণ ৰূপে জ্বলা কলা খুৱাইছে টিহুৰ এটা অঞ্চলত। দীৰ্ঘদিনৰ পৰা আবেদন নিবেদন কৰিও সুফল নাপায় অৱশেষত ওলাই আহিল অঞ্চলটোৰ পুৰুষ মহিলা। টিহু নগৰৰ পৰা যমুনা ট্ৰাৰী হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী টিহু লচিমা গড় কপ্তানী পথ। এইটো পথ পুখুৰী নে পুখুৰীত পথ আপুনি ধৰিব নোৱাৰিব। এনেদৰে কৰ্তব্যময় পথেৰে অব্যাহত আছে যাতায়াত। অৱশেষত আজি অঞ্চলটোৰ পুৰুষ মহিলাই উক্ত পথটো মেৰামতিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই আদি শ্লোগানেৰে চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰে। এই অৱস্থাত দেখিবলৈ আমি পাইছোঁ যে ৰাস্তাটো একদমেই বেয়া। এইটো যিহেতুকে আমাৰ ধৰক অসম চৰকাৰে বহুতখিনি উন্নতিৰ কথা আগবঢ়াইছে, বহুতখিনি আমি দেখিছোঁ উন্নতি হৈছে, কিন্তু সেয়ে আমি অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে বিশেষকৈ আমাৰ এইটো ৰাস্তা আমাক যেন বহুত সোনকালে এইটো ৰাস্তা আমাক ধুনীয়াকৈ বনাই দিয়ে, সেই বুলি আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ দ্বাৰাই। এয়ে আমাৰ অসম চৰকাৰৰ আগত বিনম্ৰ অনুৰোধ। ৰাস্তাটো অতি শীঘ্ৰে হওক। এখন এম্বুলেঞ্চ আহিব লাগিলে আমাৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। ল'ৰা ছোৱালীবিলাক স্কুলত যাবলগীয়া অসুবিধাৰ সন্মুখীন হয়। তেনেকুৱাকৈ আমি চৰকাৰক অনুৰোধ জনাইছোঁ, তেখেতসকলে আমাক ৰাস্তাটো অতি শীঘ্ৰে দিয়ক। সেইটো আমি প্ৰতিশ্ৰুতি নহ'লে আমি গঞা ৰাইজে বেলেগ ব্যৱস্থা হাতত ল'ম বুলি আমি আশা কৰিছোঁ। টিহুত পথ নিৰ্মাণৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই। চৰকাৰ বিৰোধী শ্লোগানত কপিল ৰাজপথ। বিধ্বস্ত পথৰ জৰাজীৰ্ণ ৰূপে জ্বলা কলা খুৱাইছে টিহুৰ এটা অঞ্চলত। দীৰ্ঘদিনৰ পৰা আবেদন নিবেদন কৰিও সুফল নাপায় অৱশেষত ওলাই আহিল অঞ্চলটোৰ পুৰুষ মহিলা। টিহু নগৰৰ পৰা যমুনা ট্ৰাৰী হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী টিহু লচিমা গড় কপ্তানী পথ। এইটো পথ পুখুৰী নে পুখুৰীত পথ আপুনি ধৰিব নোৱাৰিব। এনেদৰে কৰ্তব্যময় পথেৰে অব্যাহত আছে যাতায়াত। অৱশেষত আজি অঞ্চলটোৰ পুৰুষ মহিলাই উক্ত পথটো মেৰামতিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই আদি শ্লোগানেৰে চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰে। এই অৱস্থাত দেখিবলৈ আমি পাইছোঁ যে ৰাস্তাটো একদমেই বেয়া। এইটো যিহেতুকে আমাৰ ধৰক অসম চৰকাৰে বহুতখিনি উন্নতিৰ কথা আগবঢ়াইছে, বহুতখিনি আমি দেখিছোঁ উন্নতি হৈছে, কিন্তু সেয়ে আমি অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে বিশেষকৈ আমাৰ এইটো ৰাস্তা আমাক যেন বহুত সোনকালে এইটো ৰাস্তা আমাক ধুনীয়াকৈ বনাই দিয়ে, সেই বুলি আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ দ্বাৰাই। এয়ে আমাৰ অসম চৰকাৰৰ আগত বিনম্ৰ অনুৰোধ। ৰাস্তাটো অতি শীঘ্ৰে হওক। এখন এম্বুলেঞ্চ আহিব লাগিলে আমাৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। ল'ৰা ছোৱালীবিলাক স্কুলত যাবলগীয়া অসুবিধাৰ সন্মুখীন হয়। তেনেকুৱাকৈ আমি চৰকাৰক অনুৰোধ জনাইছোঁ, তেখেতসকলে আমাক ৰাস্তাটো অতি শীঘ্ৰে দিয়ক। সেইটো আমি প্ৰতিশ্ৰুতি নহ'লে আমি গঞা ৰাইজে বেলেগ ব্যৱস্থা হাতত ল'ম বুলি আমি আশা কৰিছোঁ।